কোয়েশ্চেন নাম্বার 4 কি কৈছে চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা উৎপাদক বিশ্লেষণ তোমালোকে বুজি পোৱা সে এটা সংখ্যা আছে 12 2 6 বাৰ 2 কিমান বাৰ যায় 3 বাৰ মানে এনেকৈ হৰণ কৰা পদ্ধতিটোক উৎপাদক বিশ্লেষণ বুলি কোৱা হয় কিন্তু ইয়াতে আৰু এটা কথা কৈছে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব ঠিক আছে মৌলিক উৎপাদক বিশ্লেষণ মানে কি মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব মৌলিক সংখ্যা কি আছিল আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান আছিল 2 তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 7 তাৰ পিছত 11 তোমালোকে মৌলিক সংখ্যা আগতে পাই আহিছিলা মই আকৌ এবাৰ মনত পেলাই দিছো মৌলিক সংখ্যা হৈছে হেতু মানে মৌলিক সংখ্যাৰ দুটা উৎপাদক থাকে এটা হৈছে সংখ্যাটো নিজে আৰু 1 ঠিক আছে মানে ইয়াতে চোৱা 2 ৰ উৎপাদক কি হবে এটা 1 আৰু 2 মানে 2ক আৰু বেলেগ সংখ্যাৰে হৰণ না যায় ঠিক একেদৰে 3ক তোমালোকে একেৰে হৰণ কৰিব পাৰিবা আৰু 3ৰে হৰণ কৰিব পাৰিবা মানে উৎপাদক নিজে আৰু 1 হেতু হৈছে তোমালোকৰ মৌলিক উৎপাদক মানে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি মানে যেটো যিবিলাক তোমালোকৰ সংখ্যা দিয়া আছে সেই সংখ্যাবিলাকক মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব ঠিক আছে কি কৰিব দিছে তোমালোকক বৰ্গমূল উলিয়াব দিছে মানে স্কয়াৰ ৰুট উলিয়াব লাগিব এইবিলাকো একেবাৰে ইজি হয় জাস্ট খালি হৰণ কৰা মই তোমালোকক এটা কৰাই দিছো এতিয়া সা কোয়েশ্চন নাম্বার 1 ত দিয়া আছে 1764 ইয়াৰ কি উলিয়াব দিছে বৰ্গমূল উলিয়াব দিছে ঠিক আছে এটো তোমালোকে বৰ্গমূল চিহ্ন দি লোৱা মই আগতে শিকাইছিলো এতিয়া তোমালোকে 1764 ক হৰণ কৰা 1764 প্ৰথমতে চিন্তা কৰিবা যে আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ যায় ইয়াতে সোয়া লাষ্টত 4 আছে মানে কি 2 এৰে হৰণ যাব 2 এৰে স্টার্ট কৰা কিমান বাৰ যাব 16 8 কিমান বাছিল 1 16 8 4 কিমান বাৰ যাব 2 বাৰ আকৌ সোয়া লাষ্টত 2 আছে মানে 2 এৰে হৰণ যাব কিমান হ'ব এটো 441 এইবাৰ সোয়া কিহেৰে হৰণ যাব লাষ্টত 1 আছে এটো 2 এৰে হৰণ না যায় 3 এৰে হৰণ যাব সোয়া 4 4 8 আৰু 1 9 ঠিক আছে বিভাজ্যৰ নিয়ম মানে কোনবিলাক সংখ্যা কিহেৰে হৰণ যায় তোমালোকে নিশ্চয় জানা আগৰ মানে তোমালোকে সৰু ক্লাছত পাই আহিছা এটো সোয়া 3 এৰে হৰণ যাব 3 এৰে হৰণ কৰিলে একবাৰ যাব বেছি হল কিমান 1 4 3 ৰ 4 গুণ 12 2 বাছিল লগত আছে 121 3 ৰ 7 গুণ 21 এবাৰ সোয়া 2 এৰে না যায় আকৌ 3 এৰে যাব 3 ৰ 4 গুণ 12 বাছিল কিমান 2 27 হ'ব 3 ৰ 9 গুণ 27 এইবাৰ সোয়া কিমান 3 এৰে তো না যায় এটো 4 এৰো না যায় 5 এৰো না যায় 6 এৰো না যায় এটো 7 এৰে যাব 7 7 যা 49 হৰণ কৰি আমি এখিনি পালো এতিয়া আমি এনেকে লিখিম এতিয়া আমি 1764 ক হৰণ কৰি কি পালো 2 দুটা পাইছো এনেকে লিখা 2 into 2 তাৰ পিছত 3 কেইটা পাইছা দুটা পাইছা 3 into 3 তাৰ পিছত 7 কেইটা পাইছা 7 into 7 7 দুটা এতিয়া তোমালোকে কি কৰিবা এটো দুটা 2 মিলি কি হ'ব 2 স্কয়ার into দুটা 3 মিলি 3 মিলাই কিমান হ'ব 3 স্কয়ার 7 দুটা মিলাই কিমান হ'ব এটো 7 স্কয়ার এনেকে লিখিব পাৰা এতিয়া তোমালোকে জানা যে স্কয়ার আৰু ৰুট ক্যান্সেল হৈ যায় স্কয়ার ৰুট ক্যান্সেল হলে কি থাকিব ইয়াতে মানে ৰুট ওভাৰ তো উঠি যাব ইয়াতে 2 থাকিব 3 থাকিব আৰু কিমান থাকিব 7 থাকিব এই গটেকেটা পূৰণ কৰি দিয়া কিমান হ'ব 2 ৰ 3 গুণ 6 into 7 কিমান হ'ব 6 ৰ 7 গুণ 42 কিমান আহিব এটো আনসার 42 এটো লাষ্টত এনেকে লিখিবা ৰুট ওভাৰ কিমান আছিল তোমালোকৰ 1764 ইকুৱেল দি লিখিবা এটো 42 এইটোৱে তোমালোকৰ আনসার আছিল বুজি পাইছা নিশ্চয় তোমালোকে যদি হৰণ কৰিব জানা একেবাৰে ইজি ঠিক আছে ইয়াতে তোমালোকে কিহেৰে হৰণ কৰিবা মই কৈছো মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব ঠিক আছে যেহেতু মৌলিক উৎপাদক কৈছে এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াতে সোয়া মই যেকেটা সংখ্যা দি হৰণ কৰিছো গটেকেটা মৌলিক সংখ্যা 2 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা 7 মৌলিক সংখ্যা হয় মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব ঠিক আছে এক নম্বৰ সলভ হৈ গল এতিয়া মই সেকেন্ডটো সলভ কৰি দিছো 2 নম্বৰত তোমালোকৰ আছে 9 to 16 ডাইৰেক্ট কি কৰা তোমালোকে হৰণ কৰা 9 to 16 ক হৰণ কৰা আটাইতকৈ সৰু মৌলিক সংখ্যা কি আছিল 2 আছিল 2 ৰে আৰম্ভ কৰিবা মানে আটাইতকৈ সৰু সংখ্যাৰে হৰণ কৰিবলৈ স্টাৰ্ট কৰিবা 2 ৰে যাব নে নাই লাষ্টত কি আছে যুগ্ম সংখ্যা আছে গতিকে 2 ৰে হৰণ যাব 2 ৰে হৰণ কৰি যোৱা কিমান যাব এটো তোমালোকৰ যাব 4 বাৰ 1 বাছিল 6 0 তাৰ পিছত এটো কিমান হৈ যাব 8 হৈ যাব 4608
তাৰপিছত ইয়াতে চোৱা আকৌ 2 যাব 2 বাৰ 3 বাৰ 0 এইটো কিমান যাব 4 বাৰ ঠিক আছে হৰণ কৰিব জানা মই শৰ্টকাট কৰাই গৈছো 2 একবাৰ যাব 5 বাৰ যাব এইটো কিমান বাৰ যাব 2 বাৰ যাব আকৌ চোৱা 2 যাব 5 বাৰ যাব তাৰপিছত এইটো 15 মানে 7 যাব 1 বাছিল 12 6 বাৰ যাব আকৌ 2 যাব চোৱা 2 বাৰ যাব 8 বাৰ যাব 8 বাৰ যাব আকৌ 2 যাব 1 4 4 আকৌ 2 যাব 7 2 আকৌ 2 কিমান হ'ব এইটো 36 2 হৰণ কৰিলে কিমান হ'ব এইটো 18 2 হৰণ কৰিলে 9 2 নাযায় এবাৰ 3 যাব হৰণ হৈ গ'ল এনেকৈ তোমালোকে হৰণ কৰি ল'বা এতিয়া গোটেইখিনি লিখি যোৱা কিমানটা পাইছা 2 কিমানটা 3 পাইছা 2 কেইটা পাইছা তোমালোকে চোৱা 1 2 3 4 5 6 7 8 9 10টা আছে 2 কিমান আছে 10টা তোমালোকে এনেকে লিখিবা দুটা দুটাকে ঠিক আছে মই মানে স্কয়াৰ লিখিম 2 স্কয়াৰ লিখিম ঠিক আছে 2 স্কয়াৰ দুটা 2 মিলি তোমালোকে কি লিখিবা শর্টকাট লিখিছো 2 স্কয়ার মানে 10টা আছে মানে কি 5টা 2 স্কয়ার লিখিব লাগিব 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার 3 দুটা আছে মানে কি মানে এটো হৈ যাব তোমালোকৰ 3 স্কয়ার বুজি পাইছা এতিয়া স্কয়ার ৰুট ক্যান্সেল হৈ যাব তোমালোকৰ কি থাকি যাব 2 থাকিব কেইটা 5টা লিখি যোৱা 3 4 5 3 কেইটা থাকিব এটা গোটেইখিনি পূৰণ কৰি যোৱা 2 ৰ 2 গুণ কিমান হ'ব 4 2 ৰ 2 গুণ 4 2 ৰ 3 গুণ কিমান হৈ যাব এইটো 6 কিমান হ'ব 4 4 গুণ 16 ইনটু 6 পূৰণ কৰা কিমান হ'ব এইটো পূৰণ কৰিলে হ'ব 96 আহিব ঠিক আছে 96 এতেকে তোমালোকে লিখিবা ৰুট ওভাৰ কিমান আছিল 9216 ইকুৱেল কিমান লিখিবা 96 এইটোৱে তোমালোকৰ এনসাৰ আছিল 2 নম্বৰটো বুজি পাইছা নিশ্চয় এইটো সলভ হৈ গ'ল এতিয়া মই 3 নম্বৰটো কৰাই দিম তোমালোকক এইটো উঠাই লোৱা 3 নম্বৰটো আছে তোমালোকৰ 7744 হৰণ কৰি যোৱা 7744 লাষ্টত 4 আছে মানে কি 2 এৰে হৰণ যাব কিমান বাৰ যাব এইটো 3 বাৰ 8 বাৰ 1 বাছিল 7 বাৰ 2 বাৰ আকৌ 2 আছে 2 এৰে যাব 1 বাৰ 9 বাৰ 3 বাৰ 6 বাৰ শর্টকাট কৰাই গৈছো হৰণ কৰি যোৱা জলদি জলদি 2 এৰে কিমান বাৰ যাব 9 বাৰ 6 বাৰ 8 বাৰ 2 এৰে কিমান যাব 4 8 এটো হৈ যাব 4 2 এৰে হৰণ কৰিলে 2 4 2 2 এৰে হৰণ কৰিলে 1 2 1 এবাৰ 2 এৰে নাযাও 3 এৰে নাযাও এটা কিন্তু 11 এৰে যাব 11 যে কিমান হয় 121 এতিয়া চোৱা 2 কেইটা পাইছা 1 2 3 4 5 6টা মানে 3টা লিখিব লাগিব 2 স্কয়াৰ আৰু 11 দুটা পাইছা ঠিক আছে লিখি যোৱা এতিয়া দুটা মিলে কিমান হ'ব 2 স্কয়াৰ 6টা আছে মানে কি 2 স্কয়াৰ কেইটা হ'ব 3টা 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 11 মানে 11 স্কয়াৰ 11 দুটা আছে স্কয়াৰ ৰুট ক্যান্সেল হলে কি থাকিব 2 থাকিব তোমালোকৰ 3টা তাৰ পিছত তোমালোকৰ 11 থাকিব এটা পূৰণ কৰি যোৱা 2 ইনটু 2 কিমান হৈ যাব এইটো 2 ৰ 2 গুণ 4 4 8 ইনটু 11 মানে এইটো কিমান আহিব 88 এতেকে তোমালোকে লিখিবা ৰুট ওভাৰ 7744 ইকুৱেল 88 আনসাৰ 3 নম্বৰটো সলভ হৈ গ'ল এতিয়া মই 4 নম্বৰলৈ আগবাঢ়িম তোমালোকৰ 4 নম্বৰ আছে তোমালোকৰ 4 নম্বৰটো আছে 9801 এটো চোৱা লাষ্টত 1 আছে 2 এৰে না যাব 3 এৰে যাব লাগে কি আছিল মানে 9 আৰু 8 কিমান হৈ আছে 17 আৰু প্লাস 1 18 18ক 3 এৰে যায় গতিকে এই সংখ্যাটাক 3 এৰে যাব ঠিক আছে 3 এৰে হৰণ কৰা 3 বাৰ যাব তাৰপিছত এইটো 2 বাৰ যাব বেছি হল কিমান 2 0 3 ৰ 6 গুণ 18 2 বাছিল 121 3 ৰ 7 গুণ 21 এতিয়া চোৱা আকৌ 3 এৰে যাব এইটো 3 আৰু 2 যোগ কৰিলে কিমান হয় 5 6
আৰু তোমালোকৰ 11 আৰু 7 কিমান হয় 18 হয় 18ক 3ৰে যায় গতিকে সংখ্যাটাকো 3ৰে যাব 3ৰে একবাৰ যাব মই তোমালোকৰ সময় নষ্ট কৰা নাই মই ডাইৰেক্ট এইটো হৰণ কৰি দিছোঁ হৰণটো বুজি পাইছনে নাই তোমালোকক বুজাই দিছোঁ এবাৰ চোৱা এইখিনিলৈকে বুজি পাইছা তাৰপিছত এইটোক আকৌ চোৱা 3ৰে যায় 3ৰ 3 গুণ কিমান হয় 9 বাছিল কিমান 1 লগত আছে 8 3ৰ 6 গুণ 18 9 আছে 9 কেইবাৰ যাব 3বাৰ যাব আকৌ 3ৰে যায় 3ৰে একবাৰ যায় 3ৰে দুইবাৰ যায় 3ৰে কিমানবাৰ যায় একবাৰ যায় এইটো কোনো সংখ্যাই নাযায় অকল 11ৰে যাব 11 11 যা 121 হৈ গ'ল এতিয়া তোমালোকে লিখা ইয়াতে 3 কেইটা পাইছা 1 2 3 4 মানে ইয়াতে 3 স্কয়াৰ কেইটা হ'ব দুটা হ'ব 11 দুটা মিলাই কি হ'ব তোমালোকৰ 11 স্কয়াৰ স্কয়াৰ ৰুট কেনসেল হলে কি হ'ব 3 into 3 into 11 কিমান হ'ব 3 এইটো কিমান হ'ব 33 তোমালোকে পূৰণ কৰা কিমান হ'ব 3ৰ 3 গুণ 9 3ৰ 3 গুণ 9 99 এতেকে তোমালোকে কি লিখিবা root over 9801 equal কিমান আহিব 99 answer 4ৰ গটেকেইটা সলভ কৰি দিয়া হল এতিয়া মই কোৱেশ্চন নম্বৰ 5 লৈ আগবাঢ়িম কোৱেশ্চন নম্বৰ 5ত কি কৈছে চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব মানে পূৰ্ণবৰ্গ যিবিলাক সংখ্যা হয় সেইবিলাক সংখ্যাৰ কি থাকে মানে যিকোনো সংখ্যাই নাথাকক কিয় জৰা জৰা থাকিব লাগিব হয় এক জোৰ থাকিব লাগিব নাইবা দুই জোৰ থাকিব লাগিব এটা কৰাই দিছো তোমালোকে বুজি পাবা ইয়াতে চোৱা প্ৰথমটো দিয়া আছে কিমান 1525 প্ৰথমতে সংখ্যাটো হৰণ কৰি লোৱা 1525 কি সংখ্যাৰে হৰণ যাব এইটো লাষ্টত 5 আছে মানে কি এইটো 5ৰে হৰণ যাব 5ৰে হৰণ কৰা কিমান বাৰ যাব 3 বাৰ নাযায় 0 3ৰ 5 গুণ কিমান হয় সৰি 5ৰ 5 গুণ কিমান হয় 25 এতিয়া চোৱা কিহেৰে যাব লাষ্টত 5 আছে মানে আকৌ এইটো 5ৰে যাব 5ৰ 6 গুণ 30 5ৰ 1 গুণ 5 এতিয়া বাকি থাকিল কিমান 61 61ক কিবা সংখ্যাৰে হৰণ যায় নেকি নাযায় 61ক অকল তোমালোকে 61ৰে হৰণ কৰিব পাৰিবা কিমান যাব একবাৰহে যাব এতিয়া তোমালোকে হৰণ কৰাৰ পিছত কি পালা চোৱা তোমালোকে 1525ক হৰণ কৰি পাইছা তোমালোকে 5 কেইটা পাইছা দুটা তাৰ পিছত 61 পাইছে ঠিক আছে 1 লিখাৰ দৰকাৰ নাই 1ৰ লগত যিকোনো সংখ্যা তোমালোকে মাল্টিপ্লাই কৰা একে থাকে ঠিক আছে এতিয়া চোৱা 5 তোমালোকে দুটা পাইছা ঠিকে আছে মানে এইটো তোমালোকে 5 স্কয়াৰ লিখিব পাৰিবা তাৰ পিছত ইয়াতে 61 চোৱা 61 সিঙ্গেল আছে এইটো যদি তোমালোকে স্কয়াৰ কৰিব খোজা তোমালোকে কি লিখিব লাগিব ইয়াৰ লগত 61 পূৰণ কৰিব লাগিব হয়নে মানে ইয়াতে তোমালোকৰ এনসাৰটো হৈ যাব 61 আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এটা চোৱা 61ৰে যদি তোমালোকে পূৰণ কৰি দিবা এইটো তোমালোকে পূৰ্ণবৰ্গ হৈ যাব 61 স্কয়াৰ হৈ যাব হয়নে নহয় তোমালোকে সিধা মনত ৰাখিবা মানে হৰণ কৰি গৈ লাষ্টত যেটো সিঙ্গেল থাকিব মানে সিঙ্গেল সংখ্যা থাকিব সেই সংখ্যাটোৱে হৈছে তোমালোকৰ এনসাৰ ইয়াতে এইটো এনেকে লিখিবা এইখিনি লিখিব নালাগে জাস্ট বুজাবলৈ মই তোমালোকক লিখি দিছো ঠিক আছে ইয়াতে লিখিবা এনেকে তোমালোকে লাষ্টত লিখিবা 61ৰে পূৰণ কৰিব লাগিব মানে 61ৰে যদি তোমালোকে পূৰণ কৰা এই সংখ্যাটো এটা কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব ঠিক আছে বুজি পাইছা নিশ্চয় বাকি যে তিনিটা দিয়া আছে সেম তথাপি মই কৰাই দিছো তোমালোকক সেকেন্ডটো দিয়া আছে তোমালোকৰ 1008 হৰণ কৰি যোৱা 1008 লাষ্টত যুগ্ম সংখ্যা আছে চিন্তাৰ কাৰণ নাই তোমালোকৰ 2ৰে হৰণ যাব এইটো কিমান বাৰ যাব এইটো 100ত 50 এইটো 4 বাৰ যাব আকৌ লাষ্টত 4 আছে 2ৰে যাব 25 এইটো কিমান বাৰ যাব 2 বাৰ 2 আছে আকৌ 2ৰে যাব 1 বাৰ যাব 2 বাৰ যাব 6 বাৰ যাব আকৌ 2ৰে যাব এইটো কিমান বাৰ যাব 6 বাৰ এইটো 3 বাৰ যাব এতিয়া আকৌ চোৱা 2ৰে নাযায় 3ৰে যাব 3ৰ 2 গুণ 6 3ৰ 2 গুণ 6 তাৰ পিছত 3ৰ 1 গুণ 3 এতিয়া চোৱা আকৌ 3ৰে যাব 3ৰ 7 গুণ 21 লাষ্টত সিঙ্গেল 7 ওলাইছে গমে পোৱা যায় এটো 7 আনসাৰ হৈ যাব নহলে ইয়াতে কি বলা তোমালোকে 2 কেইটা পাইছা 1 2 3 4 চাৰিটা পাইছা মানে এইটো 2 কিমান হ'ব দুটা স্কয়াৰ 3 তোমালোকৰ
3 স্কয়াৰ আৰু 7 সিঙ্গেল থাকি গ'ল ইয়াৰ লগত 7 যদি তোমালোকে পূৰণ কৰা তেতিয়াহে তোমালোকৰ কি হৈ যাব পূৰ্ণবৰ্গ হ'ব নহলে তোমালোকৰ আনসাৰ কিমান আহিব 7 ইয়াতে এটাকে লিখিবা 7 এৰে পূৰণ কৰিব লাগিব হৈ গ'ল সেকেন্ডটো সলভ হৈ গ'ল নিশ্চয় বুজি পাইছা তোমালোকে যিমানে প্ৰেক্টিস কৰিবা সিমানে শিকিবা ঠিক আছে এতিয়া মই 3 নম্বৰলৈ আগবাঢ়িছো তোমালোকৰ 3 নম্বৰটো আছে 2028 হৰণ কৰি যোৱা 2028 লাষ্টত 8 আছে চিন্তাৰ কাৰণ নাই 2 এৰে যাব 10 বাৰ 1 বাৰ 4 বাৰ ঠিক আছে 2 এৰে 5 বাৰ 0 7 তাৰপিছত এটো 2 এৰে যাব নেকি না যায় 3 এৰে যাব 5 আৰু 7 কিমান হয় 12 গতিকে 3 এৰে যাব 3 1 যা 3 কিমান বাছিল 2 বেছি হল 0 3 और 6 गुण 18 2 বাছিল 27 3 কিমান হৈ যাব 9 হৈ যাব এটো বেলেগ কিবা সংখ্যাৰে না যায় নেকি এটো এক কোনো সংখ্যাৰে না যায় এটো জাস্ট 13 ৰে যাব 13 যা কিমান হৈ যাব 169 কোনটো সিঙ্গেল আহিছে তোমালোকৰ 3 সিঙ্গেল আহিছে গতিকে 3 এ তোমালোকৰ आंसर হৈ যাব এটাকে তোমালোকে এনেকে লিখিবা 2 কেটা পাইছা দুটা 2 স্কয়ার 13 কেটা পাইছা দুটা পাইছা 13 স্কয়ার সিঙ্গেল কোনটো আছে 3 এটাকে কি লিখিবা 3 ৰে মানে 3 লগত ইয়াৰ লগত 3 পূৰণ কৰিলেহে হ'ব পূৰ্ণবৰ্গ কি লিখিব লাগিব এটো 3 ৰে পূৰণ কৰিব লাগিব এনেকে লিখিবা 3 ৰে পূৰণ কৰিব লাগিব 3 নম্বৰটো হৈ গ'ল এতিয়া মই 4 নম্বৰ সলভ কৰি দিছো 4 নম্বৰটো আছে 768 হৰণ কৰা 768 ক হৰণ কৰা লাষ্টত 8 আছে মানে 2 এৰে যাব 3 বাৰ 8 বাৰ 4 বাৰ 4 আছে 2 এৰে যাব 1 বাৰ 9 বাৰ 2 বাৰ 2 আছে 2 এৰে যাব এটো কিমান বাৰ যাব 9 বাৰ 6 বাৰ আকৌ 2 এৰে যাব 4 বাৰ 8 বাৰ আকৌ 2 এৰে যাব 2 4 আকৌ 2 এৰে যাব 12 আকৌ 2 এৰে যাব 6 আকৌ 2 এৰে যাব 3 বাৰ লাষ্টত সিঙ্গেল কিমান থাকিল 3 তোমালোকৰ आंसर কিমান হৈ যাব 3 কি লিখিবা 2 কেটা আছে 1 2 3 4 5 6 7 8টা আছে 2 মানে কি লিখিবা 2 স্কয়ার কেটা হ'ব 4টা 3 সিঙ্গেল আছে 3 ইয়াৰ লগত 3 পূৰণ কৰিলেহে পূৰ্ণবৰ্গ হ'ব গতিকে কি লিখিম আমি এনেকে লিখিবা 3 ৰে পূৰণ কৰিব লাগিব ইয়াতে 5 নম্বৰটো মই সলভ কৰি দিলো বাকি যিখিনি আছে তোমালোকৰ R1 ৰ মই নেক্সট ভিডিঅ সলভ কৰি দিম ঠিক আছে যিসকলে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লব পাৰা যদি বুজিবা তোমালোকে মোৰ চেনেলৰ ভিডিঅখিনি সো আজিৰ ভিডিঅত এইখিনি আছিল ধন্যবাদ